হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এয়া মায়ে চাই আছে যাবলৈ লওঁতে ঘৰৰ পৰা ওলাম। গাড়ী আহি আহি ৰাস্তাবিলাক বহুত বেয়া কৰি ওলাইছোঁ। এয়া ভূতনাথ থানলৈ আমি আহিছোঁ। যে আজি কিহৰ কাৰণে আহিছোঁ ভূতনাথ থানত? এনেও ভূতনাথ থানত আহোঁ, আজি সোমবাৰ তাতে, আৰু ভূতনাথ থানত কিহৰ কাৰণে আহিছোঁ ক'ম আপোনালোকক। আহি পাইছোঁহি ভূতনাথ থান। যিহেতু ভূতনাথ থানখন পথাৰৰ মাজত আছে, প্ৰায় আহি থকা হয়। আমি বেছি দূৰ নহয় ঘৰৰ পৰা, ওচৰৰ গাঁও এখন পথাৰৰ মাজত আছে ভূতনাথ থান। আহিছোঁ ভূতনাথ বাবাৰ ওচৰত। দেখাম আগলৈ কিহৰ কাৰণে কিয় আহিছোঁ চব ক'ম আপোনালোকক এতিয়া। মোৰ লগত আহিছে, ভাইটিও আহিছে। ভৰি হাত দুয়োটাই ধুইছোঁ। ভূতনাথ বাবা থান লিখা হৈ আছে, দুয়োটাই ধুই পেলাই ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। আহি পেলাই যিহেতু বৰষুণ দি আছে সেইকাৰণে মানুহ অলপ সেমেকা। বাৰিষা ছিজন, কিনকিনকৈ বৰষুণ দি আছে। এইখন থানৰ মহত্ব বহুত আছিলে। থানখনত যিজোপা গছ আছে আপোনালোকক দেখুৱাম। সেই গছজোপাতে সাপৰ ফেনা হৈছে, গছজোপাতে হাতীৰ হেৰি হৈছে, ধৰিব পাৰি, হাতীৰ দৰে হৈছে ধৰিব পাৰি। ইয়াত থানৰ ভিতৰত আমি সেৱা কৰিবলৈ লৈছোঁ যে আজি আমাৰ হিয়াৰ এপাহি গোলাপ, যিখন ধাৰাবাহিক আমি শ্বুটিং কৰি আছিলোঁ, বহুত দিন ধৰি হিয়াৰ এপাহি গোলাপৰ শ্বুটিং কৰি আছিলোঁ। আৰু আজি সেই হিয়াৰ এপাহি গোলাপ আজি 1 জুলাইত আজি টিভিত দিব, ৰেঙনি চেনেলত দিব। সেইবাবে আমি ভাবিলোঁ বাবাৰ ওচৰৰ পৰা এপাক আহোঁগৈ। সেইকাৰণে ভাইটিও আহিছে, ময়ো আহিছোঁ। কাৰণ সি চিৰিয়েলখনৰ ডাইৰেকশ্যন কৰিছে, প্ৰাঞ্জলমন শইকীয়া তাৰ নাম। ময়ো প্ৰডাকশ্যনটো চাই আছোঁ, কো-প্ৰডিউচাৰ হিচাপে ময়ো চিৰিয়েলখনৰ লগত জড়িত হৈ আছোঁ। যিহেতু ভাবিছোঁ প্ৰথমে চিৰিয়েলখন যিহেতু আজি সোমবাৰৰ পৰা শনিবাৰলৈ হ'ব, চিৰিয়েলখন দিব টিভিত ৰেঙনি চেনেলত 8:30 বজাৰ পৰা পুনৰ সম্প্ৰচাৰ 11:30 বজাত। সেইকাৰণে ভাবিছোঁ দুয়োটাই এপাক গৈ পেলাই বাবাৰ থানাৰ ওচৰৰ পৰা সেৱা এভাগ লৈ আহোঁগৈ, আৰু সকলো টীমৰ কাৰণে আশীৰ্বাদ এটা লৈ আহোঁ যে চিৰিয়েলখনে এটা গতিত আগবাঢ়ি যায়। সেই উপলক্ষে আমি আগবাঢ়ি আহি পেলাই আহিছোঁ বাবাৰ থানাত। পূজা পাতল ঠিক তেনেকৈ নহয়, আৰু অকণমান কৰিছোঁ। ধূপ চাকি জ্বলাই, চাকি এগছ জ্বলাই, পানী অকণ ঢালি পূজা অকণ কৰিছোঁ। ময়ো পূজা অকণ কৰিছোঁ। পূজা কৰিলোঁ। পূজাৰীয়ে আমাক আশীৰ্বাদ দিলে। আশীৰ্বাদ দি পেলাই আমি গোটেই ঠাই, আপোনালোকক যে কৈছিলোঁ হাতীৰ দৰে সুৰ আহিছিলে, সেয়া দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে, গছতে সাপৰ ফেনাৰ দৰে হৈছে। গছজোপা বহুত বয়স হৈছে। সেই অনুপাতে এতিয়া অলপমান বৰষুণ পৰি জেগাবিলাক অলপ শেলাই পৰি আছে। যিহেতু এয়া গছজোপাতে সাপৰ দৰে ফেনা ওলাই আহিছে। গছজোপাটো আমি সেৱা এভাগ কৰিলোঁ। কৰি পেলাই এতিয়া আমি এইকণটো সেৱা এভাগ কৰিলোঁ বাবাৰ ওচৰত। সেৱা এভাগ কৰি পেলাই এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া ওলালোঁ, আহিছোঁ। দেখিছে কিমান ভিতৰত, পথাৰৰ মাজত আছে থানখন। এতিয়া আহি পেলাই আকৌ আমি ভাবিছোঁ যে প্ৰথম শ্বটটো যিহেতু মৃত্যুঞ্জয় মন্দিৰত হৈছিলে, সেইকাৰণে ভাবিলোঁ বেছি দূৰ নহয়, আমাৰ ঘৰৰ ওচৰে এইখন মৃত্যুঞ্জয় মন্দিৰৰ পৰাও এপাক আহোঁগৈ বুলি মৃত্যুঞ্জয় মন্দিৰলৈকো এপাক আহিছোঁ। মৃত্যুঞ্জয় মন্দিৰতো এপাক
সেৱা আগবঢ়াম। মৃত্যুঞ্জয় মন্দিৰটোৱে গৈছি চাকি জ্বলাম, চাকি জ্বলাই পেলাই সকলো টিমৰ হৈ সেৱা আগবঢ়াই পেলাই যে চিৰিয়েলখন আগবাঢ়ি যায় তাৰ ওপৰত হেৰি কৰিম। আপোনালোক সকলোকে জনাওঁ যে কৈছোঁ অলৰেডি, তথাপিতো আকৌ এবাৰ কৈছোঁ যে আজি আমাৰ 1 জুলাই অৰ্থাৎ আজি ৰাতি নিশা 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 11:30 বজাত ৰেঙনি চেনেলত হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখন আপোনালোকৰ মাজলৈ আহি আছে। আপোনালোকৰ মৰম আশীৰ্বাদ সকলোখিনি লাগিব। আপোনালোকে চিৰিয়েলখন চাই আগবঢ়াই নিব বুলি আশা কৰিলোঁ। আপোনালোকে চাব বুলি, আৰু দেখিছে মৃত্যুঞ্জয় মন্দিৰটো একেলগে আপোনালোকক দেখুৱালোঁ কম বেছি পৰিমাণে হ'লেও। আৰু চিৰিয়েলখন যিহেতু ৰাগদা আছে, গায়ত্ৰী আছে, এনেকৈ বিভিন্ন নপুৰণি এক্টৰ আছে, চাই আপোনালোকে ভাল পাব বুলিছোঁ। কাহিনীটো বহুত সুন্দৰ হৈছে চিৰিয়েলখনৰ। একশ্যন আছে, ৰোমাঞ্চ আছে, ধেমালি আছে, সকলোখিনিয়ে আছে, ট্ৰেজেডি আছে, সকলোখিনিয়ে সোৱাদ আপোনালোকে চিৰিয়েলখনৰ মাজত পাব। আশা কৰোঁ চিৰিয়েলখন চাই ভাল পাব। এতিয়া আমি আকৌ ইয়াৰ পৰা গৈ পেলাই কেম্পলৈ যাম। এই কেম্পত আপোনালোকৰ এই কেম্প পালোহি। সকলোৱে আমি আজি 8:30 বজালৈ অপেক্ষা কৰিলোঁ। আপোনালোকেও চাব। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু ধন্যবাদ জনালোঁ আপোনালোকলৈ। নমস্কাৰ।